ভয় আৰু শংকাৰ মাজেৰে জীৱন অতিবাহিত কৰিবলগীয়া হৈছে কিয়নো সেই গাঁওখনৰ নিচে কাষত লাগি থকা বুঢ়ীডিং নৈ একমাত্ৰ কাৰণ হৈছে বুঢ়ীডিং নৈ আৰু বুঢ়ীডিং নৈখনৰ বাবে সেই গাঁৱৰ লোকসকল বৰ্তমান ভয় আৰু শংকাৰ মাজেৰে তেওঁলোকে জীৱন অতিবাহিত কৰিবলগীয়া হৈছে কিয়নো বুঢ়ীডিং নৈ যি প্ৰবল ৰূপ ধাৰণ কৰিছে গৰাখহনীয়াৰ ক্ষেত্ৰত যাৰ ফলস্বৰূপে গৰা এফালৰ পৰা খহাই আহি আছে যাৰ ফলস্বৰূপে তেওঁলোকে চিন্তাত পৰিছে যে তেওঁলোকৰ গাঁওখনৰ কিবা অস্তিত্ব থাকিব নে গাঁওখন একেবাৰে নিশ্চিন্ন হৈ যাব নৈৰ বুকুত মোৰ সহযোগীয়ে দেখাব আচলতে এইখনেই দিহিং নৈখন আৰু দিহিং নৈখনৰ যি জলস্তৰ বাৰিষাৰ জলস্তৰ বাঢ়ে কিন্তু বৰ্তমান অৱস্থাত এই খৰালিৰ আগমুহূৰ্ততো যে বুঢ়ীডিং নৈ যি গৰাখহনীয়া ৰূপ ধাৰণ কৰিছে কাল ৰূপ ধাৰণ কৰিছে আৰু সেই কাল ৰূপৰ বাবে দিহিং নৈখন এতিয়া এক বিপদ বুলি ভাবিবলৈ বাধ্য হৈছে এইসকল গঞাই মোৰ সঠিকভাৱে দেখাব এইখন দিহিং নৈৰ ওচৰতে আছে এই নলা এই যিটো অৰ্জুন নলা বুলি কোৱা হয় এই অৰ্জুন নলাটো গাঁওবাসীয়ে জনোৱা মতে 1950 চনত যেতিয়া ভূমিকম্প হৈছিল সেই ভূমিকম্পৰ সময়ছোৱাত এই মাটিডোখৰ দ হৈ যায় আৰু যাৰ ফলস্বৰূপে এই দ খালডোখৰক তেওঁলোকে অৰ্জুন নলা নামেৰে নামকৰণ কৰে আৰু এতিয়া বৰ্তমান প্ৰশ্নটো হৈছে এই অৰ্জুন নলাৰ পৰা নৈখনৰ দূৰত্ব মাথো 8 পৰা 10 মিটাৰ আৰু কেইদিনমানৰ পাছত যেতিয়া নেকি এই 8-10 মিটাৰ গৰাও যেতিয়া নেকি নৈ বুকুত যাব তেতিয়া এই অৰ্জুন নলাত পানী প্ৰৱেশ কৰিব আৰু এই পানীয়ে এই কাষত লাগি থকা যি মোলাং খামটি গাঁও ঐতিহাসিক গাঁও খামটি গাঁও সেই খামটি গাঁওখন একেবাৰে নিশ্চিন্ন হোৱা দিশত লগতে যি বৌদ্ধ মন্দিৰ আছে ঐতিহাসিক বৌদ্ধ মন্দিৰ সেই বৌদ্ধ মন্দিৰটো যেন এতিয়া সম্পূৰ্ণৰূপে বিনষ্ট হোৱা পথত এই ক্ষেত্ৰত আমি কিছু কথা পাতিম ইয়াৰ যিসকল গঞা আছে গঞা ৰাইজসকলৰ লগত আচলতে তেওঁলোকে কি বিচাৰিছে এতিয়া চৰকাৰৰ পৰা হয় আমি এই যি স্থান আছোঁ এই স্থানটো আজি কেইবা বছৰৰ পৰাই আমাৰ ভয় শংকাত সোমাই আছে আজি সেইকাৰণে আমি সমূহ ৰাইজ ওলাইছোঁ যাতে চৰকাৰে আমাক কিবা এটা উপায় কৰিব আমি আশা আছোঁ আমি ইয়াত স্থানীয় হিচাপে এই যি নদী গৈ আছে যিটো নলা গৈ আছে অৰ্জুন নলা সেই নলাখন একেবাৰে দিহিঙতে পৰে তো আজি এই যি সমস্যা হৈছোঁ সেই সমস্যাটো আগন্তুক এই মোলাং অঞ্চল বা খামটি যি বুদ্ধ মন্দিৰ আছে যিটো এটা অসম বা ভাৰতবৰ্ষত বিখ্যাত সেই ঠাইডোখৰ একেবাৰে নাম নিচান নথকা হ'ব তাৰ কাৰণে এইটোৱে আমি বিচাৰিছোঁ যে অতি সোনকালে আমাক যিকোনো উপায়েৰে আমাক এই সমস্যাখিনি সমাধান কৰিব আৰু আমাৰ অসম চৰকাৰ যি প্ৰতিনিধি আছে স্থানীয় বিধায়ক তথা আমাৰ MP সংসদ আৰু আমাৰ বিভাগীয় আমাৰ মন্ত্ৰী আছে তেখেতসকলে আহক এই ঠাইডোখৰ এবাৰ পৰিভ্ৰমণ কৰক যে কথাটো আমি কি সমস্যাত আজি এই ঠাইত আছোঁ এই মোলাং ৰাইজক কিবা কোনো এটা সহায়েৰে আমাক আগবঢ়াব আমি আশা কৰিছোঁ আমি সেইকাৰণে আজি আমাৰ সমূহ ৰাইজ ওলাই আহিছোঁ যাতে কিবা এটা আমাৰ সমাধান হয় তাৰ কাৰণে আমি আশা কৰিছোঁ হয় নিশ্চয়কৈ এটা কথা উল্লেখ কৰিব লাগিব কিয়নো যদিহে তেওঁলোকৰ সপোনৰ ঘৰখন সপোনৰ পাতি লোৱা বাৰীখন যদি নৈৰ বুকুত সম্পূৰ্ণ যাব আৰু যদি যায় সেই তেতিয়া কিন্তু তেওঁলোকৰ অৱস্থা বৰ আলাই ঠানিব এই ক্ষেত্ৰত আমাৰ গাঁৱৰ আৰু কিছু লোক আছে আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম হয় দাদা ঠিক উপযুক্ত বক্তাই কোৱা নিচিনা এই অৰ্জুন নলাখন আৰু দিহিং এই দুটা সংখ্যাত আমি ভুগি আছোঁ কিয়নো কোনটো সময় যিকোনো সময়তে বুঢ়ী দিহিং গতি সলনি কৰি অৰ্জুন নলাত সোমাই যাব আপোনালোকে গম পায় যে এই নলাখন 1950 চনৰ যি ডাঙৰ ভূমিকম্পত প্ৰায় 1.5 কিলোমিটাৰ ইয়াৰ পৰা 1.5 কিলোমিটাৰ এই নালাখন গৈ শেষ হৈ আছে আমাৰ দিহিঙতে লাগি আছে যদি এই নলাখনেদি দিহিঙৰ পানী যাব লগা হৈ যায় সম্পূৰ্ণ দিহিঙৰ গতিপথ সলনি হৈ যাব আৰু লগে লগে আমাৰ 1 নং মোলাং আৰু মোলাং খামটি এই দুখন গাঁও যিটো গাঁও দুখন মেপৰ পৰা নাইকিয়া হৈ যাব কিয়নো এই নলাখনৰ দ্বীপ প্ৰায় 10-25 ফুটতকৈ অধিক আৰু গৈ লাগি আছে নদীতেই সম্পূৰ্ণ নদী এইফালেদি যেতিয়াই সোমাই যাব একে ৰাতি একে দিনাই গাঁওখনৰ মেপ সলনি হৈ যাব সেইবাবে আমি বিভাগীয় কৰ্তৃপক্ষকো
অনুৰোধ জনাইছোঁ যে অতি শীঘ্ৰে এই ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু যিটো বাৰিষা আছিলে বাৰিষা সময়তকৈ এতিয়া যি খৰালি সময় সম্পূৰ্ণ পানী কমি গৈছে তাৰ পাছতো গৰাখহনীয়া বন্ধ হোৱা নাই এতিয়াহে ভয়াৱহ ৰূপটো লৈছে যিহেতুকে দিহিঙৰ পানী এক পাৰ আহি মোলাং ফালেদিহে বৈ গৈছে সেইবাবে গৰাখহনীয়াটো বেছি হৈ আছে যে আমি ভাবোঁ আমি ৰাইজো একজোট হৈছোঁ আজি ইয়াত যে বিধায়কৰ ওচৰতো আমি লগ কৰিব যাম আৰু আমাৰ বিভাগীয় অফিচ যিবিলাক আছে সেইখিনিতো আমি যোগাযোগ কৰিম আৰু শীঘ্ৰেই এই বস্তুটো আমি কৰিব লাগিব নহ'লে আমাৰ মেপৰ পৰা মোলাং 1 নং আৰু মোলাং খামতি নাইকিয়া হৈ যাব হয় নিশ্চয়কৈ এওঁলোক বৰ দুধুমুধু অৱস্থাত পৰিছে কিয়নো বাৰিষাৰ পাছতেই খৰালিৰ আগমুহূৰ্ততে এনেদৰে যি গৰাখহনীয়া হৈছে প্ৰবল গৰাখহনীয়া হৈছে আৰু সেই গৰাখহনীয়া যেন এতিয়া শংকিত কৰি পেলাইছে এই গাঁওবাসীক যদিহে এই যি 8-10 মিটাৰ গৰা এতিয়াও বাকী আছে সেই 8-10 মিটাৰ গৰা যদি নৈ বুকুত যায় তেন্তে বাৰিষাত আগন্তুক বাৰিষাৰ সময়ত সেই পানী এই অৰ্জুনলাত প্ৰৱেশ কৰিব আৰু অৰ্জুনলাত প্ৰৱেশ কৰাৰ লগে লগে যি 1 নং মোলাং আৰু মোলাং খামতি এই দুখন গাঁও সম্পূৰ্ণ মানচিত্ৰৰ পৰা সম্পূৰ্ণৰূপে নিশ্চিহ্ন হ'ব বুলি তেওঁলোকে জনাইছে আৰু এই ক্ষেত্ৰত তেওঁলোকে আহ্বান জনাইছে যে বিভাগীয় কৰ্তৃপক্ষই বা শাসনাধীষ্ঠ চৰকাৰ কেনেদৰে কি ব্যৱস্থা গ্ৰহণ কৰিব লিডুৰ পৰা প্ৰভাত বৰা প্ৰতিবেদন এনি ভাৰত 24 নমস্কাৰ মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে জুবিনৰ গানে কি আনে এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত গতিকে মই সমূহ কলাকুশলী বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে